মই আজিও বহাৰ কাৰণে ৰেডি, বহিব একগোট হ'ব লাগে, আমাৰ কোনো আপত্তি নাই। আমি একগোট হোৱা মানে আৰু ইয়াত বিটিচিত আৰু কোন পলিটিক্স থাকিব? বিজেপি নহয়, আমাৰ ৰিজনেল BPF আৰু UPPL চৰকাৰ বনাব ইয়াত, বেলেগ দলে পাত্তা নাপায়। কি বিজেপি কি কংগ্ৰেছ চবেই নাপাব। এইবিলাক এইফালে আপাৰ আছামৰে, আমাৰ ইয়াত নহয়, ইয়াত নহয়, এইফালে আপাৰ আছামত কোনো বিজেপিও নাপায়, কোনো কংগ্ৰেছো নাপায়, কোনো ৰাইজৰ দলো নাপায়, কোনো UDFও নাপায়। আমি যদি একগোট হয়, চেয়াৰ বুলি ক'লে প্ৰমোদ বড়ো হ'ব, BTC বুলি ক'লে মই হ'ব। মই বিটিআৰত নহয়, মই BTCৰ চিফ হ'ব। যদি BTR থাকে প্ৰমোদ বড়ো BTRত চিফ হ'ব। মই BTRত চিফ নহয়, মই BTCৰ চিফ। মুখ্যমন্ত্রীর কোনো খেল নহব ইয়াত? এইবিলাক কি কয়? আমি দুটা দল এক হোৱাৰ পিছত আৰু কি খাক লাগে?